আসসালামু আলাইকুম ও নমস্কাৰ। আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে সমূহ অসমবাসীক নতুন বছৰৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি সাহিত্য সভাত অংশগ্ৰহণ কৰি বৰ ভাল অনুভৱ কৰি আছোঁ আৰু সাহিত্য সভাত মই প্ৰথমবাৰৰ বাবে গৈছিলোঁ আৰু সাহিত্য সভাৰ পৰিৱেশটো দেখি মই বৰ ভাল লাগিছিল আৰু মই তাত বহুতো আমি আনন্দ অনুভৱ কৰিলোঁ আৰু লগতে আমাৰ সকলো ছাৰ বাইদেউসকলেও তাত গৈছিল। আমি তেখেতৰ লগতে আমি গৈছিলোঁ। মই যে এতিয়া দুই এষাৰ ক'ব পাৰিছোঁ, সেয়া আমাৰ চিৰচেনেহী মোৰ ভাষা জননীৰ বিষয়ে, সেয়া আমাৰ ডাকছ একাডেমীৰ ছাৰ বাইদেউসকলৰ অৱদান। গতিকে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। সদৌ শেষত সকলোৰে শুভকামনা কৰি আৰু সাহিত্য সভাৰ জৰিয়তে এখন আমাৰ জাতি, আমাৰ ভাষা, এখন বিজ্ঞানসন্মত সুস্থ সমাজ গঢ়ি উঠক, তাৰে কামনা কৰি মই মোৰ বক্তৃতাটো সামৰণি মাৰিলোঁ। ডাকছ একাডেমি লং লিভ, ডাকছ একাডেমি লং লিভ, জয় আই অসম, জয় আই অসম। নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই অসমবাসীক নতুন বছৰৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই এজন সৰু ল'ৰা। আচলতে সাহিত্য সভাৰ বিষয়ে আমি একো জনা নাছিলোঁ আৰু বুজা নাছিলোঁ। তেতিয়া আমাৰ সন্মানীয় জাহাংগীৰ আলম আজাদ ছাৰে আমাক সাহিত্য সভাৰ 20 টকীয়া এটা কুপন দিছিল আৰু তেতিয়া আমি সেই কুপনটো চাই ভাবিলোঁ সাহিত্য সভানো কি। আৰু ছাৰক আমি সুধিলোঁ, ছাৰ এইটো মানে কি? তেতিয়া আমাৰ ছাৰে আমাক সকলোখিনি ভালদৰে বুজাই দিলে আৰু তেতিয়াহে গম পালোঁ সাহিত্য সভাৰ কি গুৰুত্ব। সাহিত্য সভা মানে হৈছে হিত উপদেশ বা মনক সন্তোষ দিয়া গদ্য বা পদ্যপুথি, পয়েট্ৰি লিটাৰেচাৰ। সাহিত্য মানে হৈছে সাহিত্যৰ বিষয়ে আলোচনা কৰা। যিকে নহওক, সাহিত্য শিল্পৰ এটা অংশ বুলি গণ্য কৰা হয় বা যিকোনো লিখাত শিল্প বা বুদ্ধিমত্তাৰ লেখযোগ থকা বা সাধাৰণ লিখাৰ পৰা কোনো বিশেষ ধৰণে পৃথক হোৱা। সাহিত্য মানে হৈছে লৌকিক বা মহাজাগতিক লিখকে লিখা বা বাস্তৱ জীৱনৰ অভিজ্ঞতা, ইন্দ্ৰিয়ৰ দ্বাৰা চিন্তা, চেতনা, সৌন্দৰ্য আৰু শিল্প। আজি যে আপোনালোকৰ সন্মুখত দুই এষাৰ ক'ব পাৰিছোঁ চিৰচেনেহী মোৰ ভাষা জননীৰ বিষয়ে, সেয়া আমাৰ ডাকছ একাডেমীৰ সন্মানীয় ছাৰ বাইদেউসকলৰ বিশেষ অৱদান। গতিকে পূজনীয় ছাৰ বাইদেউসকলৰ ওচৰত আমি সকলোৱে চিৰকৃতজ্ঞ। আজি জামাতাৰহাট হাকা সাহিত্য সভাৰ আতিথ্যত ধুবুৰী জিলা সাহিত্য সভাৰ সপ্তদশ পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশনৰ বিষয়ববীয়াসকললৈ আমি প্ৰণাম জনাইছোঁ আৰু লগতে আপোনালোক সকলোকেও ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমাৰ নাম কি? মোৰ নাম মেহমুদ হাছান শ্বাফি। তোমাৰ স্কুলখনৰ নাম কি? আমাৰ স্কুলখনৰ নাম ডাকছ একাডেমি 01।